মানৱ চেৰবাং ইয়াত বেংগলী চেলৰ মিটিং আছে। তাত আমি যি দেখিলোঁ তাত বহু মানুহ ইয়াত সমবেত হৈছে আৰু আগন্তুক BTC ইলেকশ্যনত বেংগলী মানুহসকলে মনত এটা স্থিৰ কৰি লৈছে, এইবাৰ হাগ্ৰামা চৰকাৰ আহিব, তাত সকলে ভোট দি প্ৰতিটো সমষ্টিতে জয়যুক্ত কৰিব। এইটো একটা সংকল্প কৰাৰ যে মনৰে যে দৃঢ়তাৰ ভাৱে যে লৈছে, এইটো আমি ইয়াত আহিও প্ৰমাণ কৰিলোঁ আৰু বেলেগ বেলেগ জাগা আমি যাই আছোঁ। সকলো ঠাইতে একই চিন্তাধাৰা, একই নিয়ম, একই নীতিৰে গতিৰে গতিবেগ কৰি আছে। তাৰমানে কি হৈছিল, সেইদিনা যিটো পৰিস্থিতি আছিল, পৰিস্থিতিৰ চাপতে পৰিস্থিতিৰ বিকল্পে মানুহ যাই তাত ভোট কৰিছিল। এতিয়া মানুহে গম পাই গৈছে, বুজি গেছে যে এতিয়া যিটো যে ছল বাহনা যিটো চলি আছিল তাত যি পা দিয়াৰ পিছত কি পৰিণাম হয়। এইবাৰ আমাৰ যি বেংগলী মানুহ আছে আৰু সকলোৱে মিলি এবাৰ হাগ্ৰামা মহিলাৰীক ভোট দিব, সাথে প্রতিটি সমষ্টিতে জয়যুক্ত করব। তার কারণ এটা আছে, কারণটো কি হল যে বেঙ্গলী জাতির কারণে ইমান দিন কোনো সেল বলি কোনো শব্দ নাছিল বা কো বলি কোনো শব্দ নাছিল। কমিউনিটিত মানুহবিলাকে নিজে নিজে কাম কৰি আছিল। এতিয়া এটা সেল হৈছে, প্ৰতিটো অঞ্চলত বুথ কমিটিৰ পৰা সেন্ট্রাল কমিটি সৃষ্টি হৈছে। এই মানুহবিলাক মানুহৰ ঘৰত যাই আমাৰ দুঃখ দুৰ্দশাগুলি শুনি প্ৰতিটি মানুহৰ পৰা কেনেকৈ সলিউশন কৰা যায় তাৰ এটা দৃঢ়তা লৈ কাম কৰি আছে। আমি 100% এবাৰ আমি প্ৰতিটো অঞ্চলত জয়যুক্ত হ'ম আৰু আপোনালোকৰ যিটো কথা কৈছে 2020 চনত, এইবাৰ আপোনালোকে দেখিব যে ভোটৰ পিছত যি নামটো কৈছে এই নামটোৰ পৰিস্থিতি কি হয়। আমি ইয়াতে 100% জয়যুক্ত হ'ম। আজি আমি 18 নং মানস চেৰপাং ব্লক বেংগলী সেল BPF সমিতিৰ পৰা সাধাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। এটাই কাৰণ যে অহা BTC নিৰ্বাচনত আমাৰ বেংগলীসকল কোনটো কি স্থিতিত আমি নিৰ্বাচনত কাম কাজ কৰিম আৰু কোনটো দলক আমি আগন্তুক পৰিষদীয় নিৰ্বাচনত ভোট দিলে আমি এই BTCত শান্তিৰে বসবাস কৰিব পাৰিম, এই উদ্দেশ্যে আজি এই সাধাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাৰ জৰিয়তে আমি আমাৰ BTCবাসী বেংগলীসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে অহা BTC নিৰ্বাচনত যাতে আমাৰ BPF দলৰ নাঙলৰ ছবিৰ প্ৰতীকত ভোট দি আমাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ অহাৰ কাৰণে সহায় সহযোগ কৰে। আজিৰ সভাত আমাৰ এই BPF দলৰ প্ৰতি আকৃষ্ট হৈ BPF দলৰ নিয়ম নীতি ভাল পাই আমাৰ আজিৰ সভাত আৰু 6জনমান বিভিন্ন BJP আৰু EPPL দলৰ পৰা আহি জইন হৈছে।